মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ডক্টৰ তপন চন্দ্ৰ কলিতা আৰু আজি আমি তৃতীয় ষান্মাসিকৰ গুৰু পাঠ্যক্ৰম যিবিলাকে ৰাজনীতি বিজ্ঞানৰ বিষয়ৰ ওপৰত লৈছে তেওঁলোকৰ বাবে ৰাজনীতি বিজ্ঞানৰ গুৰু পাঠ্যক্ৰমৰ চিলেবাছখনৰ ওপৰত এটি আলোচনা আজি আগবঢ়াব খুজিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানো যে বড়োলেণ্ড বিশ্ববিদ্যালয়ে NEP 2020ৰ আধাৰত যি পাঠ্যক্ৰম যুগুতাইছে তাৰে আধাৰত তৃতীয় ষান্মাসিকৰ কাৰণে গুৰু পাঠ্যক্ৰমৰ কাৰণে আমি যদি চাওঁ আমি দেখা পাম যে প্ৰথম C201 PSC MAJ 2014 পলিটিকেল থিয়ৰী ক্ৰেডিট 4 L3T1 আৰু P0 ইন সেমিষ্টাৰ মাৰ্ক 70 ইণ্টাৰনেল মাৰ্ক 30 টোটেল 100 এইখন প্ৰথম কাকতৰ নম্বৰৰ যিটো আমাৰ ডিষ্ট্ৰিবিউশ্যন বিতৰণ ব্যৱস্থা, অৰ্থাৎ পেপাৰ কোড হ'ল এইটো হ'ল পেপাৰ কোড। পেপাৰখনৰ নাম হ'ল কাকতখনৰ নাম হ'ল ৰাজনৈতিক তত্ত্ব পলিটিকেল থিয়ৰী। ইয়াত হ'ল 4টা ক্ৰেডিট মানে এটা ক্ৰেডিটত অন্তত 15টা 1 ঘণ্টাৰ ক্লাছ থাকে, অৰ্থাৎ আমাৰ অন্তত 60টা 1 ঘণ্টীয়া ক্লাছ আমাৰ এই পেপাৰখনৰ কাৰণে থাকিব লাগে। তাত টিউটৰিয়েল লেকচাৰ L মানে লেকচাৰ ক্লাছ 3টা ক্ৰেডিটৰ অৰ্থাৎ 45 1 আৱাৰ ক্লাছ, টিউটৰিয়েল 1 ক্ৰেডিট অৰ্থাৎ 15টা, আৰু ইয়াত প্ৰেক্টিকেল নাথাকে। আৰু ষান্মাসিকৰ শেষত যি পৰীক্ষা হয় সেই পৰীক্ষা 70 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইণ্টাৰনেল মাৰ্ক থাকিব 30 মাৰ্কছ 30 নম্বৰ, অৰ্থাৎ সম্পূৰ্ণ মুঠ থাকিব 100। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি চাম ইণ্টাৰনেল মাৰ্কছ এই যি 30 মাৰ্ক 30 মাৰ্কছ থাকিব তাৰ যিটো ডিষ্ট্ৰিবিউশ্যন সেই ডিষ্ট্ৰিবিউশ্যনটো আমি এতিয়া এবাৰ চাওঁ আহক। এতিয়া ইয়াতে 30 নম্বৰটো এনেদৰে ভাগ কৰা হৈছে, যিটো ছেছনেল টেষ্টত থাকিব 10 নম্বৰ, এটেণ্ডেঞ্চত 5 নম্বৰ, মেক্সিমাম 5 মাৰ্কছ, আৰু মেক্সিমাম 5 মাৰ্কছৰ যিটো ডিষ্ট্ৰিবিউশ্যন ইয়াতে দিয়া হৈছে, অৰ্থাৎ 75% টু লেছ দেন 80% এটেণ্ডেঞ্চ। এইখিনিৰ ভিতৰত যদি এটেণ্ডেঞ্চ থাকে তেতিয়াহ'লে 1 মাৰ্ক, 75 to 80%, 80% to 85% 2 মাৰ্কছ, 85% to 90% এটেণ্ডেঞ্চ থাকিলে 3 মাৰ্কছ, 90 to 95% 4 মাৰ্কছ, আৰু 95 to 100% হ'লে তাৰ ভিতৰত থাকিলে ফুল 5 মাৰ্কছ পাব। অৰ্থাৎ আমি যদি চাওঁ এটেণ্ডেঞ্চৰ ডিষ্ট্ৰিবিউশ্যনখিনি হ'ল এনেধৰণৰ, অন্তত ছাত্ৰ এজনৰ 75% উপস্থিতি থকাটো বাধ্যতামূলক। গতিকে এইখিনি আমাৰ 10 + 5 15 হ'ল, আৰু বাকী যি 15 মাৰ্কছ এই 15 মাৰ্কছটো আমাৰ শ্ৰেণীকোঠাৰ ভিতৰত হ'ল বা হওক বা আমি যিকোনো সমল ব্যক্তি আনি ছেমিনাৰ অনুষ্ঠিত কৰিব পাৰোঁ, কেছ ষ্টাডি হ'ব পাৰে, ফিল্ড ৱৰ্ক হ'ব পাৰে, প্ৰজেক্ট ৱৰ্ক হ'ব পাৰে, আমি হোম এছাইনমেণ্ট বা অন্যান্য এছাইনমেণ্ট দিব পাৰোঁ। গতিকে আমাৰ প্ৰত্যেক অনুষ্ঠানৰ বা প্ৰত্যেক কলেজৰ যি একাডেমিক কাউন্সিল থাকে তেওঁলোকৰ সিদ্ধান্ত অনুসৰি এনেধৰণে বিভিন্ন ব্যৱস্থা প্ৰতিটো বিভাগীয় মুৰব্বীজনৰ মাধ্যমেৰে সম্পন্ন কৰা হয়, য'ত 15 নম্বৰ থাকে, অৰ্থাৎ এই 30 নম্বৰৰ যিটো ডিষ্ট্ৰিবিউশ্যন সেইটো হ'ল এইটো। আৰু বাকী 70 নম্বৰ আমি ইতিমধ্যে কৈছোঁ যে সেইটো হ'ল ছেমিষ্টাৰ ইন এক্সামিনেশ্যন, ছেমিষ্টাৰৰ শেষত যিটো পৰীক্ষা হ'ব সেই পৰীক্ষা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি দ্বিতীয় কাকতখনলৈ চাওঁ। দ্বিতীয় কাকতখনৰ যিটো পেপাৰ কোড হ'ল এইটো PSC MAJ 202
4 অৰ্থাৎ ইয়াতো 4টা ক্ৰেডিট থাকিব। পেপাৰখনৰ নাম হ'ল ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স, ভাৰতৰ চৰকাৰ আৰু ৰাজনীতি। ইয়াৰো 4 ক্ৰেডিট। LTP একেই ডিষ্ট্ৰিবিউশ্যন, ইন ছেমিষ্টাৰ একেই মাৰ্ক, ইণ্টাৰনেল মাৰ্ক 30, 100। নেক্সট কথাটো আৰু এটা মন কৰিব লগা কথা হ'ল যে ৰাজনীতি বিজ্ঞান বিষয়ৰ বাবে যিখন মাইনৰ পেপাৰ থাকিব সেইখন PSC MIN 201, ইয়াতো 4টা ক্ৰেডিট। নাম হ'ল পলিটিক্স ইন ইণ্ডিয়া, ভাৰতৰ ৰাজনীতি। ইয়াতো 4টা ক্ৰেডিট থাকিব। LTP ডিষ্ট্ৰিবিউশ্যন একে, ইন ছেমিষ্টাৰ মাৰ্ক 70, ইণ্টাৰনেল মাৰ্ক ডিষ্ট্ৰিবিউশ্যন হ'ল 30, টোটেল 100। কিন্তু এটা কথা ছাত্ৰ ছাত্ৰীসকল, যিসকলে গুৰু পাঠ্যক্ৰম ৰাজনীতি বিজ্ঞান ল'ব তেওঁলোকে এই বিষয়খন, এই মাইনৰ বিষয়খন তেওঁলোকে ৰাজনীতি বিজ্ঞানৰ বাহিৰে আন বিষয় ল'ব লাগিব। অৰ্থাৎ যিখন অনুষ্ঠানত তেওঁ অধ্যয়ন কৰে সেইখন অনুষ্ঠানত যিবিলাক বিষয় আছে সেই বিষয়ৰ এই ৰাজনীতি বিজ্ঞান গুৰু বিষয়টোৰ বাহিৰে তেওঁ যিকোনো এটা বিষয় তেওঁ বাছি ল'ব পাৰিব। আৰু ৰাজনীতি বিজ্ঞানৰ বাহিৰে বেলেগ বিষয়ত যদি গুৰু পাঠ্যক্ৰম লয় তেনে ছাত্ৰ ছাত্ৰীয়েহে এই মাইনৰ পেপাৰখন গ্ৰহণ বা ল'ব পাৰিব। এতিয়া নেক্সট কথা হ'ল আমাৰ যিটো IDC কাৰণে আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ইউনাইটেড নেশ্যনছ, ৰাষ্ট্ৰসংঘৰ এই নামৰ এখন কাকত দিছে ৰাজনীতি বিজ্ঞানৰ বাবে, য'ত ক্ৰেডিট 3 দিয়া হৈছে। ইয়াত L2 আৰু T1 দিয়া হৈছে আৰু ইন ছেমিষ্টাৰ নম্বৰ 50 ধৰি দিয়া হৈছে। এই ক্ষেত্ৰত আমি এটা মন কৰিব লাগিব যে আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ে IDC কাকতখনৰ বাবে মুক্সৰ অধীনস্থ কেইখনমান পেপাৰ তেওঁলোকে আগবঢ়াইছিল। প্ৰথম নটিফিকেশ্যনৰ জৰিয়তে তেওঁলোকে এই 3খন পেপাৰ, এডভান্স বিজনেছ ডিচিশ্যন ছাপৰ্ট ছিষ্টেম, আনখন এডভান্স প্ৰগ্ৰেমিং ফৰ ডাটা এনালিচিছ ইন বিজনেছ, তাৰপিছত এপ্লাইড লিংগুইষ্টিক্স আৰু ক্লাউড কম্পিউটিং বুলি এই 4খন পেপাৰ মুক্সৰ কাৰণে আগবঢ়োৱা হৈছিল। তাৰে যিকোনো এখন পেপাৰ তেওঁলোকে ল'ব পাৰিব লাগিছিল। বৰ্তমান পুনৰ আমাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ে 8 আগষ্টৰ নটিফিকেশ্যনৰ মাধ্যমেৰে এই 3খন ইণ্ডিয়ান নলেজ ছিষ্টেম, ফিটনেছ মেনেজমেণ্ট, ইন্ট্ৰডাকশ্যন টু এডভাৰটাইজিং এণ্ড ব্ৰাণ্ড মেনেজমেণ্ট, এই 3খন মুক্স কাকত পুনৰ আগবঢ়াইছে। আৰু এই 4খন মুক্সৰ যি আমি স্বাম পৰ্টেলত গৈ যি আমি ৰেজিষ্টাৰ কৰিব লাগে, এই 4খন পেপাৰৰ সেই সময়টো উকলি গৈছে যদিও এই 3খনৰ পেপাৰৰ বাবে সময় 31 আগষ্ট 2024 আছে। অৰ্থাৎ বৰ্তমানো যদি কোনো ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্টাৰ নাই কৰা তেনেহ'লে স্বাম পৰ্টেলত গৈ তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে। ইণ্ডিয়ান নলেজ ছিষ্টেম এটা ভাল বিষয়, যিটো ডক্টৰ ৰলি প্ৰধান, নেশ্যনেল ইনষ্টিটিউট অফ টেকনিকেল টিচাৰ্ছ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ, ভোপালৰ জৰিয়তে যিটো দিয়া হৈছে। গতিকে এইখন এখন ভাল পেপাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই কাকতখনৰ ওপৰত অধ্যয়ন কৰিব পাৰে। যি কি নহওক, তাৰ পিছৰ পৰ্যায় আমি আগবাঢ়িছোঁ। তাৰপিছত হ'ল AECৰ কাৰণে ৰাজনীতি বিজ্ঞান বিভাগৰ ফালৰ পৰা বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ৰিজনেল লেংগুৱেজ বুলি 2 ক্ৰেডিটযুক্ত এখন কাকত আগবঢ়াইছে। এইখন ইন ছেমিষ্টাৰ নম্বৰ 50, ইয়াত ইণ্টাৰনেট কোনো নাথাকে। ঠিক তেনেকৈ স্কিলৰ ওপৰত, স্কিল এনহেঞ্চমেণ্ট যিটো কোৰ্চ, তাৰ বাবে ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে লিডাৰশ্বিপ এণ্ড কেপাচিটি বিল্ডিং স্কিল 3 ক্ৰেডিটযুক্ত, য'ত প্ৰেক্টিকেলৰ বাবে 1টা ক্ৰেডিট আৰু লেকচাৰৰ বাবে 2টা ক্ৰেডিট থাকিব, এখন আগবঢ়াইছে, য'ত ইন ছেমিষ্টাৰ নম্বৰ 50 ধৰি লোৱা হৈছে। গতিকে ইয়াতে সৰ্বমুঠ এই 3য় ছেমিষ্টাৰৰ আমাৰ গুৰু পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বমুঠ 450 নম্বৰৰ বাবে তেওঁলোকে ইন ছেমিষ্টাৰ নাইবা ইণ্টাৰনেল মাৰ্কৰ বাবে তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল,
আমি গুৰু পাঠ্যক্ৰমৰ প্ৰথম দুখন কাকত পলিটিকেল থিয়ৰী আৰু ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স এই কাকত দুখনৰ আমাৰ যি চিলেবাছ ডিষ্ট্ৰিবিউশ্যন তাৰ ওপৰত আমি এটি আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তৃতীয় ষাণ্মাসিকৰ মেজৰ কোৰ্চৰ বাবে প্ৰথম যিখন পেপাৰ সেইখন ৰাজনৈতিক তত্ত্ব বা পলিটিকেল থিয়ৰী এই পেপাৰখন দিয়া হৈছে। ইয়াতে আমি দেখা পাইছোঁ ইয়াত কোৰ্চ ডেছক্ৰিপশ্যন, কোৰ্চ অবজেক্টিভ, কোৰ্চ আউটকাম দিয়া হৈছে। লগতে আমি অকল কোৰ্চ যিটো আউটলাইন সেই কোৰ্চ আউটলাইনটোৰ ওপৰত এটা সম্যক আলোচনা কৰিব খুজিছোঁ। ইয়াত দেখা পাইছোঁ যে সৰ্বমুঠ 4টা ইউনিট ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এই 4টা ইউনিটৰ প্ৰথম ইউনিটত আছে ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী, ৰাজনৈতিক তত্ত্বৰ পাতনি। তাত ৰাজনৈতিক তত্ত্বনো কি, ইয়াৰ প্ৰকৃতি কি আৰু বিভিন্ন প্ৰকাৰবোৰৰ ওপৰত আলোচনা, ৰাজনৈতিক তত্ত্বৰ ব্যৱহাৰ, ইয়াৰ বিষয়বস্তু আৰু পৰিসৰৰ ওপৰত আলোচনা, আৰু ৰাজনৈতিক তত্ত্বৰ কেনেধৰণে ই আৰম্ভ হ'ল আৰু ইয়াৰ ৰূপান্তৰ, ইয়াৰ অগ্ৰগতি কেনেকুৱা হ'ল বৰ্তমানলৈকে, ইয়াৰ যি অগ্ৰগতি তাৰ ওপৰত এটি আলোচনা। ইউনিট 2 মেজৰ কনচেপ্টছ ইন পলিটিকেল থিয়ৰী, ৰাজনৈতিক তত্ত্বৰ কেইটামান গুৰুত্বপূৰ্ণ ধাৰণাৰ ওপৰত আলোচনা আগবঢ়াব বিচৰা হৈছে। সেইকেইটা হ'ল পাৱাৰ, অথৰিটি, লেজিটিমেচি, ক্ষমতা, কৰ্তৃত্ব আৰু বৈধতা। তাৰপিছত লিবাৰ্টি, ইকুৱেলিটি, জাষ্টিছ, স্বতন্ত্ৰতা, সমতা আৰু ন্যায়, ৰাইট এণ্ড ডিউটিছ, অধিকাৰ আৰু কৰ্তব্য। তাৰপিছত চিটিজেনশ্বিপ, অধিকাৰ, তাৰপিছত চিটিজেনশ্বিপ, নাগৰিকত্ব। তাৰপিছত মুখ্য এটা ধাৰণা গণতন্ত্ৰৰ ধাৰণা। ইয়াতে গণতন্ত্ৰৰ বিভিন্ন প্ৰকাৰ আৰু গণতন্ত্ৰৰ ওপৰত থকা বিভিন্ন তত্ত্বসমূহৰ ওপৰত আলোচনা কৰিব বিচৰা হৈছে। 3 নম্বৰ ইউনিটটো হ'ল ছিগনিফিকেঞ্চ অফ ষ্টেট ইন পলিটিকেল থিয়ৰী, ৰাজনৈতিক তত্ত্বত ৰাষ্ট্ৰৰ গুৰুত্বনো কি। ইয়াত আলোচিত বিষয়সমূহ হ'ল কনচেপ্ট অফ ষ্টেট এণ্ড ইটছ এলিমেণ্ট, ৰাষ্ট্ৰৰ ধাৰণা আৰু ইয়াৰ উপাদানসমূহ, ষ্টেট এণ্ড আদাৰ এছ'চিয়েশ্যন, ৰাষ্ট্ৰ আৰু আন অন্যান্য সংস্থা যেনে ষ্টেট এণ্ড ছ'চাইটি, ৰাষ্ট্ৰ আৰু সমাজ, ষ্টেট এণ্ড গভৰ্ণমেণ্ট, ৰাষ্ট্ৰ আৰু চৰকাৰ, ষ্টেট এণ্ড নেশ্যন, ৰাষ্ট্ৰ আৰু জাতি, ইয়াৰ ওপৰত আলোচনা। তাৰপিছত ইভলিউশ্যনেৰী থিয়ৰিজ অফ অৰিজিন অফ ষ্টেট, ৰাষ্ট্ৰ এখন কেনেকৈ আৰম্ভ হ'ল তাৰ ওপৰত বিভিন্ন তত্ত্ব আছে। তাৰে আটাইতকৈ যিটো গ্ৰহণযোগ্য তত্ত্ব, একচেপ্টেবল থিয়ৰী, সেইটো হ'ল ইভলিউশ্যনেৰী থিয়ৰী, ৰূপান্তৰ বিষয়ক যিটো তত্ত্ব, ক্ৰমবিৱৰ্তনমূলক তত্ত্ব বুলিও কয়, সেই তত্ত্বটোৰ ওপৰত আলোচনা দিয়া হৈছে। আৰু বৰ্তমান জানো যে আমাৰ ৰাষ্ট্ৰসমূহক জাতি ৰাষ্ট্ৰ বুলি কয়। গতিকে এই আধুনিক জাতি ৰাষ্ট্ৰনো কি আৰু কেনেকৈ আহিল তাৰ ওপৰতে ধাৰণা দিব বিচৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ইউনিট 4ৰ অন্তৰ্গত বিষয়সমূহৰ ওপৰত আমি এটি সম্যক আলোচনা কৰোঁ। ইউনিট 4ত কনচেপ্ট অফ ছভাৰেণ্টি ইন পলিটিকেল থিয়ৰী, ৰাজনৈতিক তত্ত্বত সাৰ্বভৌমত্বৰ ধাৰণা, তাৰ অন্তৰ্গত আলোচনা কৰিব বিচৰা হৈছে সাৰ্বভৌমত্ব মানেনো কি, হোৱাট ইজ ছভাৰেণ্টি, আৰু ইয়াৰ যি দুটা মুখ্য ভাগ, ইণ্টাৰনেল আৰু এক্সটাৰ্নেল, আভ্যন্তৰীণ আৰু বাহ্যিক, এই দুটাৰ ওপৰত আলোচনা। কেৰেক্টাৰিষ্টিক্স অফ ছভাৰেণ্টি, সাৰ্বভৌমত্বৰ বৈশিষ্ট্যসমূহনো কি, টাইপছ অফ ছভাৰেণ্টি, সাৰ্বভৌমত্বৰ বিভিন্ন প্ৰকাৰসমূহনো কি, আৰু থিয়ৰিজ অফ ছভাৰেণ্টি, সাৰ্বভৌমত্বৰ বিভিন্ন তত্ত্বসমূহনো কি। ইয়াত ছাত্ৰ ছাত্ৰীসকল এটা মন কৰিব লগা কথা হ'ল কি, বৰ্তমান যুগ হ'ল গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ যুগ। এই বিশ্বায়নৰ সময়ছোৱাত এই যি ছভাৰেণ্টি, সাৰ্বভৌমত্ব ধাৰণা, তাৰ অৱস্থিতিটোনো কেনে, তাৰ ওপৰতো আমি এতিয়া আলোচনা নিশ্চয় কৰিব লাগিব। গতিকে ইয়াৰ পিছত দ্বিতীয় কাকতখনলৈ আমি আগবাঢ়িব খুজিছোঁ। দ্বিতীয় ষাণ্মাসিকৰ গুৰু পাঠ্যক্ৰমৰ দ্বিতীয় কাকতখন হ'ল ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স, ভাৰতৰ চৰকাৰ আৰু ৰাজনীতি। ইয়াতো প্ৰথম পেপাৰখনৰ দৰে ইয়াৰ এটা সৰু চমু ইয়াৰ আৰম্ভণি, য'ত ইয়াৰ লক্ষ্য উদ্দেশ্যসমূহ দিয়া হৈছে আৰু
কি লক্ষ্য লৈনো এইখন পেপাৰ আমাৰ বনোৱা হৈছে, প্ৰস্তুত কৰা হৈছে, তাৰ এটা ধাৰণা দিব বিচৰা হৈছে। এতিয়া আমি থুলমূলকৈ ইয়াৰ আউটলাইনটো আমি আলোচনা কৰিম। এই পেপাৰখনৰ প্ৰথম ইউনিট, অৰ্থাৎ ইয়াতো ঠিক তেনে প্ৰথম পেপাৰখনৰ দৰে ইয়াতো 4টা ইউনিট আছে। প্ৰথম ইউনিটটো এপ্ৰ'চেছ টু দ্য ষ্টাডি অফ ইণ্ডিয়ান পলিটিক্স এণ্ড দ্য নেচাৰ অফ ইণ্ডিয়ান ষ্টেট। ভাৰতৰ ৰাজনীতি অধ্যয়নৰ দৃষ্টিভংগীসমূহ আৰু ভাৰত ৰাষ্ট্ৰৰ প্ৰকৃতিনো কি, তাৰ ওপৰত লিবাৰেল এপ্ৰ'চ, মাৰ্কছিষ্ট এপ্ৰ'চ আৰু গান্ধীয়ান এপ্ৰ'চ, এই 3টা দৃষ্টিভংগী ইয়াত দিয়া হৈছে, যাৰ ওপৰত আমি আলোচনা কৰিব লাগিব। তাৰপিছত দ্বিতীয় ইউনিট মেকিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধান প্ৰস্তুতি, তাৰ ওপৰত দিয়া হৈছে সংবিধান সভাৰ ওপৰত, কনষ্টিটিউৱেণ্ট এছেম্বলি, দ্য প্ৰিএম্বল এণ্ড দ্য ফিচাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। তাৰপিছতে দিয়া হৈছে ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকল তৃতীয় গোট সেইটো দিয়া হৈছে অতি গুৰুত্বপূৰ্ণ, অৰ্গেনছ অফ গভৰ্ণমেণ্ট, চৰকাৰৰ যিবিলাক উপাদান, সেই চৰকাৰ উপাদান আমি জানো যে চৰকাৰ বুলি ক'লে আমি 3টা ইয়াত উপাদান থাকে, লেজিছলেচাৰ, বিধান মণ্ডল, এক্সিকিউটিভ কাৰ্যপালিকা আৰু জুডিচিয়াৰী ন্যায়পালিকা। গতিকে ইয়াতে এই 3টা বিষয়ৰে ভূমিকা, ক্ষমতা আৰু ফাংচন, কাৰ্যবলীৰ ওপৰত আলোচনা কৰিব বিচৰা হৈছে। গতিকে ভাৰতৰ যি বিধানমণ্ডল, কেন্দ্ৰীয় বিধানমণ্ডল, তাৰ নাম হৈছে সংসদ, পাৰ্লিয়ামেণ্ট, তাৰ ওপৰত আলোচনা। দ্বিতীয়তে এক্সিকিউটিভ কাৰ্যপালিকা বুলি ক'লে আমি জানো যে ভাৰতত 2 ধৰণৰ কাৰ্যপালিকা, প্ৰকৃত আৰু নামমাত্ৰ। প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি আমাৰ নামমাত্ৰ কাৰ্যপালিকা, আৰু প্ৰাইম মিনিষ্টাৰ এণ্ড হিজ কাউন্সিল অফ মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদ হ'ল আমাৰ প্ৰকৃত কাৰ্যপালিকা, তাৰ ওপৰত আলোচনা। আৰু আমাৰ ন্যায়পালিকাৰ একদম সৰ্বোত্তম স্থানত আছে সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়, আৰু তাৰ পিছতে বিভিন্ন ৰাজ্যসমূহৰ বাবে কিছুমান উচ্চ ন্যায়ালয়। গতিকে প্ৰত্যেকখন ৰাজ্যৰ আৰু জিলা বা মহকুমা বা তাৰ বাহিৰে অন্যান্য কিছুমান তলতীয়া আদালতৰো ব্যৱস্থা আছে। গতিকে ইয়াত আমি মুখ্যতঃ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন বিষয়সমূহৰ ওপৰত আমি আলোচনা কৰিব লাগিব। তাৰ ঠিক পিছতে ইউনিট 4ত ফেডাৰেল ষ্ট্ৰাকচাৰ ইন ইণ্ডিয়া, ভাৰতৰ যি আমাৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি, তাৰ ওপৰত 4ৰ্থ যিটো ইউনিট সেইটো আগবঢ়া হৈছে। ইয়াতে মুখ্যতঃ চেণ্টাৰ ষ্টেট ৰিলেশ্যন, কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ওপৰত আলোচনা কৰিব বিচৰা হৈছে, য'ত এছাইমেট্ৰিকেল ফিচাৰ্ছ অফ ইণ্ডিয়ান ফেডাৰেলিজিম। তাৰপিছতে আছে দ্য পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ। আমি জানো যে স্থানীয় প্ৰশাসন বুলিলে গাঁও অঞ্চলত পঞ্চায়ত থাকে আৰু আমাৰ নগৰ অঞ্চলৰ বাবে মিউনিচিপালিটিৰ ব্যৱস্থা আছে। তাৰ বাহিৰেও আমি বিভিন্ন ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ লগতে অন্যান্য অঞ্চলত কিছুমান অট'নমাছ কাউন্সিলৰ স্বায়ত্তশাসিত কিছুমান পৰিষদৰ ব্যৱস্থা আছে, আৰু ষষ্ঠ অনুসূচী বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত সেইনো কি, তাৰ ওপৰত এটা আলোচনা আগবঢ়োৱা হৈছে। লগতে আমি দেখা পালোঁ এই আলোচনাৰ মাধ্যমেৰে যে ভাৰতবৰ্ষত মুখ্যতঃ 3 ধৰণৰ শাসন ব্যৱস্থা দেখা পাওঁ। এটা হ'ল কেন্দ্ৰীয় স্তৰত, এটা ৰাজ্যিক স্তৰত, আৰু এতিয়া স্থানীয় স্তৰত। স্থানীয় স্তৰ বুলি ক'লে গ্ৰাম্যাঞ্চল আৰু চহৰাঞ্চল, লগতে আমি কিছুমান আমাৰ অট'নমাছ বা 6 শিডিউল অঞ্চলৰ কথাও থাকে। গতিকে এই সামগ্ৰিকভাৱে এই গোটেই বিষয়খিনি সামৰি এটা কোপাৰেটিভ ফেডাৰেলিজিম, সেই তাৰে ওপৰতে আলোচনা। আৰু বৰ্তমান এই যে কোঅপাৰেটিভ ফেডাৰেলিজিম, এইটো সহযোগকাৰী যি যুক্তৰাষ্ট্ৰবাদ, সেইটোৰ কেনেধৰণৰ এক গতিত আছে ভাৰতবৰ্ষত, তাৰ ওপৰত আলোচনা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি এইখিনিৰ মাজেৰে আজিৰ আমি এই আলোচনাৰ সমাপ্ত কৰিব খুজিছোঁ। ধন্যবাদ।